আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল মাআৰিজ অৰ্থ উন্নয়নৰ সোপানৰ শেষৰ অংশখিনি পঢ়ি শুনাব খুজিছোঁ। 41 নম্বৰ আয়াতৰ পৰা 44 নম্বৰ আয়াতলৈকে। আশা কৰোঁ আপোনালোকে শুনি বহুত সওৱাব অৰ্জন কৰিব পাৰিব, পৰকালত জান্নাতত দাখিল হ'ব পাৰিব আৰু কোৰাণ মতে চলিব। কোৰাণৰ কথাখিনি আল্লাহ তাআলাৰ কথা, সেইকাৰণে কোৰাণ শুনিব, কোৰাণ মতে চলিব, তেতিয়াহে আপুনি ভাল জেগা পাব। 41 নম্বৰ, সিহঁতৰ পৰিৱৰ্তে সিহঁততকৈ শ্ৰেষ্ঠ মানুহ প্ৰতিষ্ঠা কৰিবলৈ এনে কৰাত আমাক কোনোৱে ব্যৰ্থ কৰিব নোৱাৰে। সিহঁতৰ পৰিৱৰ্তে সিহঁততকৈ শ্ৰেষ্ঠ মানুহ প্ৰতিষ্ঠা কৰিবলৈ এনে কৰাত মোক কোনোৱে ব্যৰ্থ কৰিব নোৱাৰে। 42 নম্বৰ, যিটো দিনৰ বিষয়ে সিহঁতক প্ৰতিশ্ৰুতি দিয়া হৈছে সেই দিনটো আহি নোপোৱালৈকে সেই মানুহবিলাকক সিহঁতৰ নিৰৰ্থক বাজে কথা বতৰা আৰু খেল ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া। 43 নম্বৰ, সেইদিনা সিহঁতে কবৰৰ পৰা ওলাই এনেদৰে ঢপলিয়াই যাব, সিহঁত যেনিবা কোনো ধৰ্মীয় স্থানলৈ যাবলৈহে লৰি গৈছে। 44 নম্বৰ, লাজত সিহঁতৰ দৃষ্টি অৱনত হ'ব আৰু অপমান লাঞ্ছনাই সিহঁতক আচ্ছন্ন কৰিব। এইটোৱেই হ'ল সেই দিনটো যিটো দিনৰ বিষয়ে সিহঁতক প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু সিহঁতে অস্বীকাৰ কৰিছিল। সমাপ্ত।